আজি ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু অকল এটা পাৰ্টি নহয়, এইটো এটা মিছন। যেহেতু পূৰ্বতে 4 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত 20 লাখ হ'ল। মই যেতিয়া সভাপতি হোৱাৰ পিছত 42 লাখ হৈছিলে, এতিয়া 56 লাখ হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টিত যিসকলে আহিব খোজে আমি দুৱাৰ খোলা ৰাখিছোঁ। আৰু ঠিক তেনেকুৱা আজি হয়তো মই 90 চনত বা 91 চনত বা মোহন দাসে 92, 91 যোগদান কৰিছিলে, সেই আমি বুজিছিলোঁ কাৰণে তেতিয়া বিজেপিত যোগদান কৰিছিলোঁ। কিন্তু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোগদান কৰিছে, বুজি উঠিছে। গতিকে ঠিক তেনেকুৱা ধাৰাবাহিকভাৱে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। আজি যেনেকুৱা বিশিষ্ট এগৰাকী যুৱ সমাজসেৱক নৰেন্দ্ৰ দাহাৰাৰ নেতৃত্বত প্ৰায় শতাধিক কাৰ্যকৰ্তাসকলে আজি যোগদান কৰিছে। আৰু ঠিক তেনেকৈ বগৰীগুৰি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহো বুজি উঠিছে যে প্ৰধানমন্ত্ৰীয়ে কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। গতিকে যোনে যিমানে যি নকওক কিয় বিবেকবান মানুহসকলে ধৰ্মীয় সংখ্যা গুৰু হওক বা সংখ্যালঘু সকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি সকলোকে উষ্ণ আদৰণি জনাইছোঁ আৰু আগন্তুক দিনত এই সংখ্যা পুনৰ বৃদ্ধি পাবগৈ। আৰু যিহেতু আমি আগন্তুক দিনত প্ৰায় 100টা আমি লক্ষ্য ৰাখিছোঁ আৰু এই মুহূৰ্তত NDA 90টাতকৈ অধিক চিট জিকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পুনৰবাৰ দায়িত্ব দিব আমি সকলোৱে বিচাৰিছোঁ। কাৰণ কি উন্নয়নৰ ধাৰাটো যি ধৰণত আগুৱাই লৈ গৈছে, গতিকে আজি যেনেকৈ আমাৰ যি অটল অৰুণ সেতু অভাৰব্ৰিজখনে আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰ নাথাকিলেহেঁতেন, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব যদি নাথাকিলেহেঁতেন, আমি ব্ৰিজখন নাপালোহেঁতেন। গতিকে তেনেকুৱাকৈ আজি অসমমালা ৰাস্তাটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে একেলগে এই ৰাস্তাসমূহ আৰম্ভ কৰিব, অসমত গোটেইখিনি একেদিনা কৰিব। আমাৰ যি শিমলাগুৰিৰ পৰা মানাহলৈ যোৱা ৰাস্তাটো আমি টাৰ্গেট ৰাখিছোঁ 25 ডিচেম্বৰ তাৰিখে আমি কাম আৰম্ভ কৰাৰ টাৰ্গেট ৰাখিছোঁ। বা তাৰ আগতে হয়তো চেৰিমনিয়েলি মুখ্যমন্ত্ৰী হয়তো কৰিব পাৰে বা পিছতো কৰিব। গতিকে এনেকুৱাকৈ আজি যি 64 কোটি টকা ব্যয় সাপেক্ষে বৰপেটা ৰোডৰ পৰা মানাহলৈ যোৱা ৰাস্তা আগতে আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। গতিকে এনেকুৱাকৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 60টা অসমমালা ৰাস্তা আজি বিভিন্ন সমষ্টিত দিছে। গতিকে এনেকুৱাকৈ যাতায়াতৰ ব্যৱস্থাই হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক, আজি আমি 28 লাখ ঘৰ বনাইছোঁ আৰু 28 লাখ ঘৰ বনোৱাৰ ক্ষেত্ৰত বৰপেটা অঞ্চল, ধুবুৰী অঞ্চলতে সৰ্বাধিক ঘৰ পাইছে। কাৰণ কিয় তাত য'ত দুখীয়া মানুহ আছে। গতিকে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি যদি কিবা অন্যায় কৰিলোহেঁতেন, তেতিয়াহ'লে ধুবুৰী বা বৰপেটাৰ আমি যিটো ক্লিক আছে, কম্পিউটাৰত যদি ক্লিক কৰি যদি ডিলেট লিখিলোহেঁতেন, তো ডিলেট হৈ গ'লহেঁতেন। কিন্তু প্ৰধানমন্ত্ৰীয়েও কোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই যে ধৰ্মীয় সংখ্যালঘু মানুহক দিব নালাগে। গতিকে সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত আমি কাম কৰি আহিছোঁ, যাৰ কাৰণে এই কথাষাৰ লাহে লাহে বুজি উঠিছে। মই ভাবোঁ আগন্তুক দিনত অসমৰ প্ৰতিটো পৰিয়ালৰ পৰা এজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব বুলি আশা ৰাখিছোঁ। নমস্কাৰ, আমার নাম আব্দুল করিম। ঘর হল আমার বগরিগুড়ি গাঁও। আগতে আমি কংগ্রেসত আছিলো বহুত বছর আমার আঠা কালানোর পৰা। আর বর্তমান যেমন যেটো পরিস্থিতি আমার রাস্তা ঘাট আমার গাঁও অঞ্চলের একো কাম হওয়া নাই। হ্যাঁ, তার কারণে আমি আরো বহুতগুলা সমস্যার কারণে আমার মুসলিম সম্প্রদায়ের বহুত সমস্যার কারণে আজি আমি নিজে আকলি হয়ে আহি বিজেপিত যোগদান করছো। বহুত সমস্যার কারণে আমার গাঁৱত রাস্তা পদূলি একো হওয়া নাই। তাৰপিছত আমাৰ ঘৰৰ মানুহজন, সঁচা কথা কৈছোঁ, আমাৰ ঘৰৰ মানুহজনে কাগজ পাতি থকা সত্ত্বেও ডি ভোটাৰৰ কেছত আমি লয়াৰ কোৰ্টত ঘাটাৰ পিছত গুৱাহাটী যাই হাইকোৰ্ট কৰি সেইজন মানুহ ঘৰত কোনো রকম রাখছোঁ। আর এই আমার অসম সরকার যে আগত কংগ্রেস সরকার আছিল, তার কারণে আমি একো অনুদান বা এই কারণে আমি একো সুবিধা পাওয়া নাছিলোঁ। ইমান বছর থাকার কারণেও আমার আজি ডি ভোটাৰৰ মানুহবিলাক জেলত যাব লগা হৈছে, এনেকুৱা অৱস্থা হৈছে আমাৰ। হেমন্ত বিশ্ব শৰ্মাৰ আমি এইটো অনুৰোধ জনাওঁ যে যাতে আগন্তুক দিনত আমাৰ এই কামখিনি যাতে সমাধা কৰে। আমাৰ গাঁৱৰ পৰা, আমাৰ বগৰীগুৰি গাঁৱৰ পৰা হয়তো খুদনাবাৰী, হয়তো বগৰীগুৰি পাথাৰ কেইটা গাঁৱৰ পৰা 70-80 জন মানুহ হ'ব নাকি আহিছে। কংগ্ৰেছ কৰি লাভ হোৱা নাই আমাৰ। আগতে আছিল, কিন্তু এখন যিটো পৰিস্থিতিৰ কাৰণে বেয়া আমাৰ। মণ্ডল, আমার ঘর বগরিগুড়ি গাঁও, বগরিগুড়ি পঞ্চায়েতের মানুষ। আমি বহু বছর কংগ্রেস করে আইছো, কিন্তু কংগ্রেসের কারণে আমি আমার বগরিগুড়ি পঞ্চায়েতের কোনো ডেভেলপমেন্ট কাম হওয়া নাই। আর গরিব মানুষ, দুখীয়া মানুষবিলাক এইবিলাক তাৰমানে পঞ্চায়েতে কোনো আঁচনি বা কোনো সুবিধা দিয়া নাই। গতিকে আদৰ্শমান দল বিজেপি। গতিকে আমি বুজি পাইছোঁ এতিয়া গরিব মানুহৰ সংঘৰ সাথী এই বিজেপি দল আদর্শমান দল, সেইকাৰণে আমি বিজেপি জয়েন করছি। CPM-এর MLA আমার কোনো কাম করা নাই, কোনো MLA কাম করা নাই, কোনো MLA আমার কাম করা নাই। আমার বগরিগুড়ি পঞ্চায়েত ডেভেলপমেন্টের কাম, কোনো রাস্তা ঘাট আদি করে একই করা নাই, গরিব মানুষের কোনো সুবিধা করা নাই। এইবার আছে, আমি সেই কারণেই আমি বিজেপি জয়েন করছো, যাতে আমার গরিব মানুষের, দুখীয়া মানুষের যাতে সুবিধা হয়।
বা আমার পঞ্চায়েতের সুবিধা হয়, গরিব মানুষের আঁচনি পায় বা গরিব মানুষের রাস্তাঘাট হয়, এই কারণে মই বিজেপিত আদর্শমান দল যেটো এটাত মই জয়েন করছো। আমার এতে আমি হিসাব করে নাই, মোটামুটি ভালখানি মানুষ আইছি। আমি বগিরগুড়ি পঞ্চায়েতের দ্বারা সব কংগ্রেসি মানুষ মই বিজেপিতে আইছি, জয়েন করছি। ধন্যবাদ।